আমি ইয়াতে আঞ্চলিক যেটো আৰটিসি গুৱাহাটী ইয়াত আমি ফায়াৰ মেইনলি ফায়াৰ ট্ৰেইনিং সেন্টাৰ তাৰ ওপৰত আমি এতিয়া আমাৰ এছডিআৰএফৰ আন্ডাৰত ইয়াতে আমি টিউটি হোক এছডিআৰএফৰ দুৰ্যোগৰ সময়ত কেনেকৈ আমাৰ মানুহে গৈ মোকাবিলা কৰিব পাৰে সেই মোকাবিলা কৰাৰ ট্ৰেইনিংটো ইয়াত দিয়া হয়। বিশেষকৈ ভূমিকম্প হ'লে এটা বিল্ডিং যদি কলাপছ হয় তাত মানুহ থাকিলে কেনেকৈ উদ্ধাৰ কৰিব লাগে, বানপানী হ'লে কেনেকৈ আমি মানুহখিনিক উদ্ধাৰ কৰিব লাগে, এক্সিডেণ্ট এটা হ'লে মানুহখিনি কেনেকৈ উদ্ধাৰ কৰিব লাগে, সেইখিনি সকলোৱে মিলি আমি ইয়াতে আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰত তেওঁলোকক প্ৰশিক্ষণ দিয়া হয়। গতিকে ইয়াত 74 নৰ্থ ইষ্টৰ আমাৰ 6খন ষ্টেটৰ পৰা আহিছে, 74 ট্ৰেইনিং আছে। এই মোকাবিলা কৰাৰ কাৰণে তেখেতসকলক আমি গোটেইখিনি ধুনীয়াকৈ শিকাই দিয়া হৈছে। আৰু তেখেতসকলক বিশেষকৈ ফাৰ্ষ্ট এইড যদি এজন মানুহ যদি এক্সিডেণ্টত অচেতন হৈ থাকে সেই মানুহজনক কেনেকৈ ফাৰ্ষ্ট এইড দিব পাৰিব সেই বিষয়েও আমি তেখেতসকলক ট্ৰেইনিং দিয়া হৈছে। যেনে আপদা মিত্ৰা বুলি কোৱা হয়, এই 21 দিনীয়া ট্ৰেইনিঙত তেখেত কমপ্লিটলি পাব্লিকৰ লগত গৈ কেনেকৈ সহযোগ কৰিব, আমাক কেনেকৈ সহযোগ কৰিব সেইখিনিৰ ওপৰত তেখেতসকলক ট্ৰেইনিং দিয়া হয়। ল'ৰা ছোৱালী সমানে, ল'ৰা ছোৱালী আছে আপোনালোকে দেখিছে, ত্ৰিপুৰাৰ পৰা আহিছে, ছোৱালীও আহিছে, 10জনী ছোৱালী আছে। ইয়াত NGOৰ পৰা পঠাইছে, ষ্টেটৰ পৰা চিলেকশ্যন কৰি তেখেতসকলক কমপ্লিট দিয়া হৈছে। মহিলাখিনিক যদি কিবা হয় কেনেকৈ উদ্ধাৰ কৰিব, গতিকে সেইখিনিও তেখেতসকলে সেইকাৰণে ছোৱালীখিনিও ইয়াতে ধুনীয়াকৈ ট্ৰেইনিংটো কৰিছে। ইয়াতে আঞ্চলিক প্ৰশিক্ষণ কেন্দ্ৰ অগ্নি আৰু আপতকালীন সেৱাৰ ৰিজনেল ট্ৰেইনিং চেণ্টাৰ, ইয়াত 21 দিনীয়া আপদা মিত্ৰ ট্ৰেইনিং চলি আছে। TOT ট্ৰেইনিং 21 দিনীয়া, এইটো NDMA যিটো নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ স্কিম এটা আছে তাৰ আণ্ডাৰত চলি আছে। এই ট্ৰেইনিঙৰ দ্বাৰা যিবিলাক আপদা মিত্ৰ ভলেণ্টিয়াৰ্ছ আছিল থ্ৰু আউট দ্য ষ্টেট, তেওঁলোকক ইয়াতে TOT প্ৰগ্ৰাম দিয়া হৈছে। এওঁলোকৰ বিশেষ কাম কি থাকিব, এওঁলোকে ডিজাষ্টাৰৰ সময়ত যিখিনি কমিউনিটি আছে তেওঁলোকক সহায় কৰিব, লগতে যিবিলাক এজেঞ্চিয়ে তাত কাম কৰিব যাব তেওঁলোকে নিৰ্দিষ্টভাৱে সহায় কৰিব বুলি আমি আশা ৰাখিছোঁ। 21 দিনীয়া হয়, ৰেচিডেঞ্চিয়েল ট্ৰেইনিং হয়। এইটো ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মেঘালয়া, মিজোৰাম, মণিপুৰ আৰু অসমৰ আছে। ইয়াতে 74 জনে ট্ৰেইনিং কৰি আছে ভলেণ্টিয়াৰ্ছ। হয়, यहाँ पे फ्लड के दौरान हम क्या कर सकते हैं, अर्थक्वेक के दौरान क्या कर सकते हैं, कोई अनकॉन्शियस पेशेंट मिल जाए तो उसको कैसे हम बचा सकते हैं, वो सब वगैरह वगैरह बहुत चीज़ें हम जो बेसिक में नहीं सिखाता हम लोग इधर पे आके सीखे। इधर का जो इंस्ट्रक्टर लोग हैं बहुत अच्छे हैं, उन लोगों ने हमको अच्छे से ट्रेनिंग करवाए ताकि हम उधर पे जाके हमारे घर जिधर पे है उधर पे जाके हम अवेयरनेस प्रोग्राम कर सके, हम दूसरों को भी सिखा सके हमने जो सीखा है। बहुत अच्छा लगा इधर पे आके हमको। कितना दिन का प्रोग्राम था? 21 यस।